বাজেটত যাতে অসমৰ প্ৰত্যেকখন পথাৰত পানী যোগানৰ ব্যৱস্থা হয়, জলসিঞ্চন 100% ইৰিগেশ্যন যাতে হয় তাৰ আশা প্ৰকাশ কৰিছোঁ। আৰু অসমক ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যনৰ ৰাজ্যত পৰিণত কৰিব লাগিব। 1, 2 অসমৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী হ'ব লাগিব। 2 অসমৰ প্ৰত্যেকজন মানুহক প্ৰফেশ্যনেল কৰিব লাগিব, প্ৰফেশ্যনেল অসম এখন গঢ়ি তুলিব লাগিব। আৰু নগৰতো আমাৰ মানুহবিলাকক প্ৰত্যেককে দিব পৰাকৈ মানে কৰ্মসংস্থাপন দিব পৰাকৈ দিব লাগিব। আৰু লাষ্টটো হ'ল যে মাৰ্কেট ডমিনেন্স। আমি অসমৰ মাৰ্কেট দখল কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ মাৰ্কেট দখল কৰাৰ তাৰপিছত ছাউথ ইষ্ট এছিয়াৰ মাৰ্কেট দখল কৰাৰ কাৰণে যদি বাজেটত থাকে, এই 5টা বস্তু যদি থাকে, তেতিয়াহ'লে মই বাজেটখনক লৈ সন্তুষ্ট। মই আকৌ কৈছোঁ, 1, গোটেই বছৰটোত সকলো সময়তে খেতি কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষিক মেকানাইজ কৰা, সেইটো যদি হয় তেতিয়াহ'লে ভাল বাজেট। 2, অসমৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী খোলাৰ ব্যৱস্থা যদি হয় তেতিয়াহ'লে এখন ভাল বাজেট। 3, অসমৰ প্ৰতিখন টাউনত ইণ্ডাষ্ট্ৰী, সৰু সৰু ইণ্ডাষ্ট্ৰী MSME খুলি যাতে নিবনুৱা সংস্থাপন হয় তেতিয়াহ'লে ভাল বাজেট। আৰু 4, প্ৰফেশ্যনেল আছাম। অসমৰ প্ৰত্যেকটো ল'ৰা এতিয়া গৈ অকল হাজিৰা কৰি আছেগৈ। প্ৰত্যেকজন ল'ৰা আৰু ছোৱালীক যদি প্ৰফেশ্যনেল কৰি তোলাৰ ব্যৱস্থা থাকে তেতিয়াহ'লে এখন ভাল বাজেট। আৰু 5, মাৰ্কেট ডমিনেন্স। থেংক ইউ।